ৰাতিপুৱা শুই উঠাৰ লগে লগে আটাইতকৈ ডাঙৰ এটা চিন্তা হয় যে ৰাতিপুৱা ভাত সাজত কি চব্জি বনাম। আকৌ দুপৰীয়াটো আহি যায়, দুপৰীয়া ভাবোঁ এতিয়া দুপৰীয়া কি বনাম। আকৌ ৰাতি আহি পাইহি, ৰাতি কি বনাম। আজি ৰাতিৰ কাৰণে এইখিনি মানে আয়োজন হৈছে আৰু এফালে বাৰীৰ পৰা ছিঙি আনিছোঁ, সন্ধিয়া গৈ ছিঙি আনিছোঁ ফ্ৰেঞ্চবিনখিনি। আচলতে ইমানখিনি ছিঙিব নালাগে যদিও মানে গোটেইখিনি ছিঙি আনিছোঁ, কিয়নো বুঢ়া হ'লে খাব নোৱাৰি, অকণমান মাহঁতক দিব লাগিব। আৰু এয়া আমাৰ বাৰীৰে ব্ৰকলি ছিঙি আনিছোঁ। এইফালে মানে বহুত দিন হ'ল টিকনি বৰুৱা খোৱা নাই, গতিকে এইখিনি টিকনি বৰুৱা কেইডাল কিনি আনিছোঁ বাৰু। আৰু এইফালে এয়া মাইনাহঁতে সেইদিনা দিছিলে কাঠআলু, দাইলত কাঠআলু দি কিনে বনাম বুলি ভাবিছোঁ। ফ্ৰেঞ্চবিনটো ভাজিম আৰু লগত এইটো ব্ৰকলিও মিহলি কৰি দিম। আৰু এইফালে আছে চেনি মাছ। আমাৰ ঘৰৰ ওচৰৰে ভাগিন বোৱাৰীজনীয়ে কৈছে ঘৰত হেনো ভাত খাই খাই বোলে তাইক ভাল লগা নাই, আজি আমাৰ ঘৰত ভাত খাম বুলি কৈছে। কিয় সুদা ভাতনো কি খুৱাম, গতিকে এইফালে মাছ অকণমান কিনি লৈ আহিছিলোঁ। ইমান ধুনীয়া চাওকচোন। আগতে আমি যেতিয়া বৰশী বাবলৈ যাওঁ, আগতে মানে আমাৰ নদীবিলাকত বহুত মাছ আছিলে। আমি এনেকুৱা সৰু সৰু মাছ আগতে বৰশীত নধৰোৱে। যেতিয়া বৰশী বাব যাওঁ এনেকুৱা ডাঙৰ চেনি মাছজনী বৰশীত লাগে, ইমান ভাল লাগে নহয়। আটা অকণমান লাডু কৰি কিনে বৰশী বালে এনেকুৱা চেনি মাছ উঠে। আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে তেনেকৈ এইখিনি যোগাৰ কৰি আছোঁ। এফালে চাউলখিনি বাছি মেলি ঠিক কৰি থৈছোঁ। এয়া ঘৰৰে লোকেল চাউল, লাহি বৰা যিমান মানে ধান আছে গোটেইখিনি একেলগে মিহলি কৰি ঘৰৰ চাউলৰ ভাত। লগতে এফালে ঘৰৰ বাৰীৰে ফ্ৰেঞ্চবিন, এফালে বাৰীৰে ব্ৰকলি আৰু বাকীকেইটা বস্তু ঘৰৰ নহয় বাৰু। এতিয়া ৰাতিৰ সাজৰ কাৰণে এনেকৈ যোগাৰ কৰিছোঁ। আকৌ ৰাতিপুৱাৰ কাৰণে শুই উঠাৰ লগে লগে ভাবিব লাগিব ৰাতিপুৱানো কি বনাম। এয়াই আৰু আমাৰ জীৱন, হয়নে নহয় কওকচোন বাৰু। এইফালে কাঠআলুখিনি কটা হৈ গ'ল, এতিয়া বাছি আছোঁ মাছ। মাছকেইটা ধুনীয়াকৈ বাছি লওঁ। মই কিন্তু নিজে মাছ নাখাওঁ দেই, আৰু মই নাখালেও বেলেগৰ কাৰণে কিন্তু ধুনীয়াকৈ ৰান্ধোঁ, নিজে নাখালেও। আগতে কিন্তু বহুত খাইছিলোঁ মাছ খাই বহুত বেছি ভাল লাগে। আগতে আমি আমাৰ ঘৰৰ ওচৰৰ নদীখনত যেতিয়া বৰশী বাবলৈ যাওঁ, আগতে মানে আমি জাল চাল তেনেকৈ নেমাৰোঁ আৰু, কিন্তু মাছ ধৰাৰ এটাই পদ্ধতি আছিলে আমাৰ, সেয়া হ'ল বৰশী বোৱা। বৰশী বাই ইমান যে মাছ পাইছিলোঁ নহয়, সদায় সন্ধিয়া 2 কেজি 1.5 কেজি মাছ পাওঁ। কিন্তু এতিয়া যদি সেইবোৰ কথা কওঁ মানুহে হাঁহি উঠিব, মিছা কথা কৈছোঁ বুলি ভাবিব। কিন্তু আমাৰ নদীবিলাকত আগতে বহুত বেছি মাছ আছিলে। যেতিয়াৰ পৰাই মানুহে পানীত মানে বিষ ঢালিবলৈ আৰম্ভ কৰি দিলে, তেতিয়াৰ পৰা মানে এই মাছবিলাক বিলুপ্ত হৈ গ'ল। আৰু এতিয়া বৰশী বালে মানে সৰু সৰু শিঙৰা মাছ 2-এটাহে পোৱা যায়। আগতে আমি সৰু সৰু মাছবিলাক বৰশীত নুঠাওঁৱেই, এনেকুৱা মাছবিলাকহে উঠাইছিলোঁ। আজিকালি উজানো নুঠে, কাৰণ উজান উঠিবলৈ আজিকালি মাছে চাগে গাভিনী হ'বলৈ সুযোগে নাপায়। কিয়নো গাভিনী হ'বৰ সময়ত যেতিয়া পানী বাঢ়ে তেতিয়া মানুহে মাছবিলাক মাৰি খাই দিয়ে। আৰু সকলো মানুহে মানে এটা কথা ভাবিব লাগে, আমি যিকোনো এটা প্ৰজাতিক ধ্বংস কৰিব নাপায়, সেই প্ৰজাতিটোৰ কেনেকৈ উন্নতি হয় বা সিহঁতৰ বংশ বৃদ্ধি হয় সেই বস্তুটো ভাবিব লাগে। বিশেষকৈ প্ৰকৃতিৰ যিবিলাক বস্তু আছে, উজান উঠাৰ সময়ত যদি আমি মাছখিনি খাই দিওঁ তেনেহ'লে মাছে কণী কেনেকৈ পাৰিব, আৰু যদি কণী পৰা মাছজনী খাই দিওঁ মাছৰ বংশ বৃদ্ধি কেনেকৈ হ'ব। যেতিয়া মাছৰ বংশ বৃদ্ধি হ'ব তেতিয়াহে আমি ভাল ভাল মাছ খাব পাৰিম।